ওয়েলকাম টু ইগোহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছটোত আমি মেথছৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আনিছো আৰু এই কুৱেশ্যন কেইটা আমি ডিসকাশন কৰাৰ লগতে এনেকুৱা নহয় যে অকল কুৱেশ্যনটো চাইছো এনসাৰটো চাইছো তেনেকুৱা নহয় আজিৰ এই ক্লাছটোত আমি অকনমান কুৱেশ্যনটো প্ৰথমতে আহিব দেন কুৱেশ্যনটোৰ নিচিনা তেনেকুৱা টাইপৰ কুৱেশ্যন আহিলে আমি কেনেকৈ সলভ কৰিব লাগে বা কি কি কনসেপ্ট শিকিব লাগে সেইখিনি আলোচনা কৰিম তাৰপিছতহে আমি কুৱেশ্যনটো সলভ কৰিম ঠিক আছে আৰম্ভ কৰিছো একদম প্ৰথম কুৱেশ্যনটোৰ সৈতে এইটো হৈছে আমাৰ প্ৰথমটো কুৱেশ্যন ইয়াৰে আমাৰ এই ক্লাছটো কমপ্লিটলি ডেডিকেটেড হৈছে আমাৰ জেডাবল এডিআৰই আসাম পুলিচ গোটেইকেইটা এক্সামৰ কাৰণে জেডাবল যিহেতুকে এক্সামত অসমীয়াটো নাথাকে জেডাবল এক্সাম যেটো আছে গুৱাহাটী হাইকোৰ্ট আহি আছে ফেব্ৰুৱাৰী 1 তাৰিখে এক্সাম হ'ব এক্সাম ডেট ঘোষণা হৈ গৈছে তাতে যেতুকে অসমীয়া নাথাকে তো সেইকাৰণে আমি ইয়াতে অসমীয়া মেনশন কৰা নাই বাকি মই অসমীয়াত কৈ দিম কুৱেশ্যনটো যি সকলে অসমীয়াত শুনিব বিচাৰে নিশ্চয় একো চিন্তাৰ বিষয় নহয় এটা কৈছে সেলসম্যান অফার্স দ্য ফলোইং স্কিম ডিসকাউন্ট অন দ্য সেল অফ পেন্সিল ইন হিজ শপ এজন সেলসম্যান এজন ব্যৱসায় কৰা মানুহে কি কৰিছে তেওঁ দোকানত পেন্সিলৰ এটা অফাৰ চলাইছে কি অফাৰ যে 20টা পেন্সিল কিনিলে 5টা পেন্সিল ফ্ৰী 20টা পেন্সিল কিনিলে 5টা পেন্সিল ফ্ৰী আমাক এটা কোৱেশ্চন কৰিছে হোৱাট ইজ দ্য পাৰ্সেন্টেজ অফ হিজ স্কিম ডিসকাউন্ট তো এই স্কিমত যে ডিসকাউন্ট দিছে তো কিমান পাৰ্সেন্ট ডিসকাউন্ট দিছে আমাক হেতু কোৱেশ্চন কৰিছে তো কেনেকৈনো সলভ কৰিম তো ফাৰ্স্ট অফ অল এনেকুৱা ধৰণৰ যিকেইটা কোৱেশ্চন আহিব এনেকুৱা ডিসকাউন্টৰ তাৰ কাৰণে আমি অকমান বিহাইন্ড দা সিন জানি লওঁ আমাক যেতিয়া এক্সামত কব যে বাই সামথিং আমাক যদি কয় বাই 10 বুলি কৈ দিলে এন্ড গেট 2 ফ্ৰী এই যেটো কনসেপ্ট আছে ন এইটো হৈছে এই বাই সামথিং গেট 2 ফ্ৰী কনসেপ্ট মানে আমি যদি কিবা এটা বস্তু ইমান দামত কিনো বা ইমান প্ৰাইজত যদি কিবা এটা বস্তু কিনো তেতিয়া হলে ইমান আমাৰ ফ্ৰী পোৱা আছে ঠিক আছে এটা কৈছে 10টা বস্তু কিনিলে দুটা ফ্ৰী আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আমি কি চাব লাগে যে ঘৰত কিমানটা লৈ আহিম থাকিবনে মনত আমি কি মন কৰিম যে ঘৰত মই কিমানটা লৈ আনিছো ঘৰত কিমানটা আনিছো যদি 10টা মই কিনো মই দুটা ফ্ৰী পাম মানে ঘৰত কিমানটা লৈ আনিম ঘৰত লৈ আনিছো 12টা ঠিকে লিখি আছো আমি ঘৰত কিমানটা লৈ আনিছো এটো চাব লাগে এই 12টা বস্তুৰ আমাক কিমানটা ফ্ৰী দিছে তো ফ্ৰী দিছে আমাক দুটা তো 12টা বস্তুৰ দুটা ফ্ৰী পূৰণ 100 কৰি দিয়া এটো হৈ গল তোমালোকৰ কাৰেক্ট আনসাৰ তো সলভ কৰিলে লিখিবা 1/6 অৰ্থাৎ 16 2/3% ইমান পার্সেন্ট ডিসকাউন্ট বুঝি পালা তো আমাক যেতিয়া কিবা এটা ডিসকাউন্টৰ কোৱেশ্চন এনেকুৱা কব আমাক যেতিয়া কব যে ইমানটা বস্তু কিনিলে ইমানটা ফ্ৰী সেই কনসেপ্টৰ কোৱেশ্চন সলভ কৰাৰ কাৰণে প্ৰথমতে কি মনত ৰাখিবা যে টোটাল কিমানটা বস্তু ঘৰত লৈ আনিছো সেইটো বস্তু আমি ভগ্নাংশটোৰ তলৰ পিনে লিখিম আমি ঘৰত কিমানটা বস্তু লৈ আনিছো হল তাৰ পাছত তাৰ ওপৰত যেটো নিউমাৰেটৰ থাকিব তাত আমি লিখিম যে আমাক কিমানটা ফ্ৰী দিছে আমি 12টা বস্তু কিনিছো আৰু 12টা বস্তু কিনাৰ পিছত তাৰ পৰা আমি দুটা বস্তু ফ্ৰী পাইছো 12টা বস্তু কিনি পেলাই দুটা বস্তু ফ্ৰী পাইছো মানে আমি কি কম 16.66% বা 16 2/3% ডিসকাউন্ট দিয়া হৈছে ক্লিয়াৰ নে এটা এই একেটা কনসেপ্টৰে ইয়াৰে আগৰ কোৱেশ্চনটো আছিল তো ইয়াতে আমাক কৈছে যে 20টা বস্তু কিনিলে 5টা ফ্ৰী মানে আলটিমেটলি আমি ঘৰত কিমানটা লৈ আনিছো ঘৰত আনিছো 25টা তাৰে কিমানটা ফ্ৰী আছিল 5টা পূৰণ 100 এইটো হৈ গল আমাৰ কাৰেক্ট আনসাৰ 25 ৰে এইটো কাটিলে 4 বাৰ যাব অৰ্থাৎ 5 4 গুণ 20% 20% আমাৰ ইয়াতে ডিসকাউন্ট দিয়া হৈছে আমাৰ হেতুৱে হলিছে না what percent of the scheme discount তো স্কিমটো কিমান ডিসকাউন্ট দিলে 20% ৰেহাই নেক্সট কোৱেশ্চন ফালে আইছো এডু কোৱেশ্চন ইয়াৰে কি কৈছে চোৱা এতিয়া এডু কোৱেশ্চন কৈছে the mean proportional between 36 and 9 36 আৰু 9 ৰ মধ্য সমানুপাত উলিয়াব দিছে mean proportion আমাক উলিয়াব এক্সামত প্ৰায়ে দিয়ে কেনেকেনো সলভ কৰে mean proportional কথা আলোচনা কৰাৰ আগত আমি proportionalৰ কেইটামান বস্তু জানিব লাগে সকলোকে মই ইয়াতে লিখাই দিছো proportional আমাক যিকোনো বস্তু এক্সামত উলিয়াব দিব পাৰে ঠিক আছে proportionalৰ আমাক যিকোনো বস্তু উলিয়াব দিব পাৰে যেনেকৈ আমাক কেতিয়াবা কয় ইয়াতে তোমালোকে ষ্টাৰ মাৰ্ক কৰি পেলাই লাইন কেইটামান লিখি লোৱাচোন a is to b duplicate ratio of a is to b ইয়াতে লিখি লোৱা duplicate ratio of a is to b is আমাক কৈ দিলে ডুপ্লিকেট ৰেশিও আমাক ইয়াতে কৈ দিলে যদি উলিয়াব দিয়ে মনত ৰাখিবা a স্কয়ার is to b স্কয়ার হ'ব ঠিক আছে a স্কয়ার is to b স্কয়ার তাৰ পিছত নেক্সট লিখিবা সাব ডুপ্লিকেট ৰেশিও একচুয়ালি হয় কি এইগিটা বস্তু মই একেলগে এক্সপ্লেইন কৰিম বাৰু অসমীয়াটো হৈছে বৰ্গ অনুপাত ঠিক আছে তাৰ পিছত লিখিবা বৰ্গমূল অনুপাত সাব ডুপ্লিকেট ৰেশিও of a is to b is এটা আহিব √a is to √b ঠিক আছে এনেকৈ তোমালোকে এটা নেক্সট লিখিবা ইয়াতে আৰু ষ্টাৰ মাৰ্ক দি পেলাই লিখিবা এবাৰ লিখিবা ট্ৰিপ্লিকেট ৰেশিও এবাৰ ট্ৰিপ্লিকেট মানে কি
এই গোটেইকেইটা বস্তু জানিলেহে তোমালোকে ক'ব পাৰিবা যে মোৰ গোটেইখিনি নলেজ আছে, আদাৰৱাইজ আমি একো গম নাপাওঁ। ট্ৰিপ্লিকেট ৰেচিঅ' মানে ট্ৰিপ্লিকেট ৰেচিঅ' মানে হৈছে ট্ৰিপ্লিকেট ৰেচিঅ' অফ এ ইজ টু বি যদি আমাক দি দিয়ে, ইজ হ'ব ইয়াৰে এ কিউব ইজ টু বি কিউব। ঠিক আছে, তাৰপিছত নেক্সট আমাৰ আহিব সাব ট্ৰিপ্লিকেট ৰেচিঅ'। যেনেকৈ সাব ডুপ্লিকেট আছিলে তেনেকৈ সাব ট্ৰিপ্লিকেটো আহিব। সাব ট্ৰিপ্লিকেট ৰেচিঅ' কিমান হ'ব? সাব ট্ৰিপ্লিকেট ৰেচিঅ' এ অনুপাত বিৰ যদি আমাক উলিয়াব দিয়ে, ইজ কিমান হ'ব? কিউব ৰুট এ ইজ টু কিউব ৰুট বি। ওকে, কিউব ৰুট এ আৰু কিউব ৰুট বি। তাৰপাছত আমাৰ নেক্সট আহিব compound ratio of a is to b and c is to d is ac bd. এইটো হৈছে আমাৰ কম্পাউণ্ড ৰেচিঅ'। এই গোটেইখিনি বস্তু লিখি ৰাখাছো। ইয়াতে আমাৰ কি দিয়া আছে? সমানুপাতৰ আমাৰ কেইটামান কুৱেশ্যন থাকে যিকেইটা এক্সামত আহে আৰু ডাইৰেক্ট কুৱেশ্যন হয়। আমাক এটা অনুপাত দি দিয়া থাকে, ঠিক আছে? সমানুপাতৰ আমাৰ কি হয়? এটা অনুপাত দি দিয়া থাকে, দি পেলাই তাৰ বৰ্গ অনুপাত উলিয়াব দিয়ে। সমানুপাতত আমি জানিব লগা কথা কেইটামান আছে, মই একদম পইণ্ট ৱাইজ ইয়াতে লিখাই দিছো, যাতে এক্সামত যদি আহে আমাৰ কাৰো একো কনফিউজন নহয়, আমি খুব ধুনীয়াকৈ যাতে কৰিব পাৰো তাৰে চেষ্টাৰ কাৰণে মই ইয়াতে লিখাই দিছো। মানে আমাক যেতিয়া সমানুপাত উলিয়াব দিব, বৰ্গ সমানুপাত বুলিও ক'ব পাৰা তোমালোকে, তো আমাক যেতিয়া সমানুপাতৰ কথা ক'ব, সমানুপাতত আমি কি মনত ৰাখিম? আমাক সমানুপাতত উলিয়াব দিব পাৰে ডুপ্লিকেট ৰেচিঅ' অৰ্থাৎ বৰ্গ অনুপাত। ঠিক আছে, যদি বৰ্গ অনুপাত বুলি কয় তাৰ অৰ্থটো কি? বৰ্গ অনুপাত মানে হৈছে যিটো অনুপাত দিয়া আছে তাৰ স্কুৱেৰ ল'ব লাগে। এতিয়া এক্সাম্পলৰ কাৰণে মই এটা শ্লাইড লৈ লৈছো, এইটো তোমালোকে লিখা হ'ল। এইটোক কয় বৰ্গ অনুপাত, এইটোক কয় বৰ্গমূল অনুপাত, তাৰপিছত এইটোক কয় ঘন অনুপাত, তাৰপিছত এইটোক কয় ঘনমূল অনুপাত। ঠিক আছে, ঘনমূল অনুপাত ট্ৰিপ্লিকেট ৰেচিঅ'। আৰু এইটোক কয় যৌগিক অনুপাত। ঠিক আছে, যৌগিক অনুপাত। ওকে, নেক্সট যদি ইয়াতে চাওঁ, ইয়াতে আমাৰ কথাটো এনেকুৱা, যদি আমাক কোনোবাই কৈ দিয়ে যে 2:3 ইয়াৰ বৰ্গ অনুপাত উলিয়াবা, ডুপ্লিকেট যেতিয়া উলিয়াব দিব ন, এনেকুৱা এটা ৰেচিঅ' আমাক দি দিব, দি পেলাই ইয়াৰে ডুপ্লিকেট উলিয়াব দিব। তো ডুপ্লিকেট মানে হৈছে প্ৰথম সংখ্যাটোক স্কুৱেৰ কৰি দিয়া 2 স্কুৱেৰ, আৰু লগতে 3 কো স্কুৱেৰ কৰি দিয়া 3 স্কুৱেৰ। এইটো সলভ কৰিলে কিমান হ'ব? 4:9। তো এইটো হৈ গ'ল বৰ্গ অনুপাত। বুজি পালা? বৰ্গ অনুপাত মানে কি? সিহঁতক স্কুৱেৰ কৰিব লাগে। যদি ঘন অনুপাত বুলি কয় মানে ইহঁতক কিউব কৰিব লাগিব, মানে 2 কিউব আৰু 3 কিউব। যদি 2 কিউব কৰি দিও ইয়াতে 8 আহিব, 3 কিউব কৰিলে কিমান আহিব? 27 আহিব। তো এইটো হৈ গ'ল ঘন অনুপাত। তো আমাৰ এক্সামত বৰ্গ অনুপাত উলিয়াব দিব পাৰে, দিলে আমি এনেকৈ এনসাৰটো ওলাম, স্কুৱেৰ কৰি দিম। যদি ঘন অনুপাত উলিয়াব দিয়ে আমি এনেকৈ কিউব ওলাই দিম। ঠিক আছে, কিউব ওলাই পেলাই আমি এনসাৰটো ওলাম। তাৰপাছত আমাক কি দিব পাৰে? তাৰপাছত আমাক দিব পাৰে ঘনমূল অনুপাত। আমাক সাপোজ কোনোবাই দি দিলে 125 and 64, এই দুয়োটাৰ আমাক কৈ দিলে ঘনমূল অনুপাত উলিওৱা বা সাব ট্ৰিপ্লিকেট ৰেচিঅ', সাব ট্ৰিপ্লিকেট। তো সাব ট্ৰিপ্লিকেট মানে কি? সাব ট্ৰিপ্লিকেট মানে হৈছে কিউব ৰুট, মানে এই যি দুটা সংখ্যা দিয়া আছে অনুপাত, ইয়াৰে কিউব ৰুট ল'ব লাগিব। কিউব ৰুট ল'লেহে আমাৰ সাব ট্ৰিপ্লিকেট ৰেচিঅ' আহিব। অৰ্থাৎ 125ৰ যদি কিউব ৰুট লওঁ আমাৰ এনসাৰ কিমান আহিব? 5 আহিব। যদি 64ৰ আমি কিউব ৰুট লওঁ তেতিয়া কিমান আহিব? 4 আহিব। অৰ্থাৎ 5:4 আমাৰ ফাইনেল এনসাৰ আহিব। ঠিক আছে, আমি যদি সংখ্যা এটাৰ যদি কিউব ৰুট লওঁ তেতিয়াহ'লে আমাৰ এনসাৰ কিমান আহিব? ফাইনেল এনসাৰ 5:4 আহিব। দ্যাটস ইট। ওকে, ক্লিয়াৰ। আমি বুজি পালো সকলোৱে যে ট্ৰিপ্লিকেট ৰেচিঅ' কি হয়। ট্ৰিপ্লিকেট ৰেচিঅ' বুলি ক'লে বা সাব ট্ৰিপ্লিকেট কি হয়? ট্ৰিপ্লিকেট মানে হৈছে কিউব, আৰু সাব ট্ৰিপ্লিকেট বুলি ক'লে কি হ'ব? কিউব ৰুট ল'ব লাগিব। দ্যাটস ইট, বেলেগ একো কৰিব নালাগে। ওকে, আৰু ঠিক তেনেদৰে সাব ডুপ্লিকেট বুলি ক'লে কি হ'ব? যদি কোনোবাই কৈ দিয়ে যে 81 আৰু ইয়াতে আছে আমাৰ 169, এই সংখ্যা দুটাৰ আমাৰ ল'ব লাগে সাব ডুপ্লিকেট ৰেচিঅ', তেতিয়াহ'লে কি হ'ব? স্কুৱেৰ ৰুট লৈ দিয়া। স্কুৱেৰ ৰুট লৈ দিলে আমাৰ কি ওলাব? 9 ওলাব আৰু 13 ওলাব। এইটো হৈ গ'ল আমাৰ কি? এইটো হৈ গ'ল আমাৰ সাব ডুপ্লিকেট ৰেচিঅ'। আৰু কম্পাউণ্ড ৰেচিঅ' কি হয় এতিয়া? তো কম্পাউণ্ড ৰেচিঅ'টো এনেকুৱা, যদি কোনোবাই কয় যে এটা অনুপাত আছে 2:3 আৰু এটা অনুপাত আছে আমাক ইয়াতে কৈ দিলে 4:5। দুটা অনুপাত আছে, এটা অনুপাত 2:3, এটা অনুপাত হৈছে 4:5। ইহঁতৰ যদি কম্পাউণ্ড ৰেচিঅ' উলিয়াব দিয়ে তেতিয়াহ'লে আমি কি কৰিম? ইয়াৰে যিটো প্ৰথম সংখ্যা, ইয়াৰে প্ৰথম সংখ্যাটোৰ লগত পূৰণ, অৰ্থাৎ 4 2 8, 5 3 15। এইটো হৈ গ'ল আমাৰ সাব ট্ৰিপ্লিকেট ৰেচিঅ'। মানে বস্তুবিলাক খুব ইজি হয়, কিন্তু মনত ৰখাৰ কাৰণে এইখিনি চাৰ্টখন লিখি ৰাখিবা। যদি ডুপ্লিকেট ৰেচিঅ' বুলি কয় মানে ইয়াতে থকা অনুপাতটোক স্কুৱেৰ কৰিব লাগে। যদি সাব ডুপ্লিকেট ৰেচিঅ' বুলি কয় মানে ইয়াতে থকা অনুপাতটোক ৰুট ল'ব লাগে, ৰুট ল'লে সাব ডুপ্লিকেট আহিব। যদি ট্ৰিপ্লিকেট ৰেচিঅ' বুলি কয় তেতিয়াহ'লে আমি কি কৰিম? কিউব কৰিব লাগে। যদি সাব ট্ৰিপ্লিকেট বুলি কয় কিউব ৰুট ল'ব লাগে। আৰু কম্পাউণ্ড ৰেচিঅ'টো বহুতেই ইজি, আমাক দুটা বা তিনিটা যি আমাক বহুত কেইটা অনুপাত দিব পাৰে। আমি কৰিব কি লাগে? অনুপাতটোৰ প্ৰথম সংখ্যা কেইটা প্ৰথম কেইটাৰ লগত পূৰণ।
আমাক সাপোজ 5টা অনুপাত দিয়া আছে এই 5টা অনুপাতৰ প্ৰথম যিকেইটা সংখ্যা থাকিব সেইকেইটা গোটেইকেইটা পূৰণ কৰি দিয়া আৰু সেকেন্ডতে যিকেইটা সংখ্যা থাকিব সেইকেইটা পূৰণ কৰি দিয়া সেইটো হৈ যাব আমাৰ কম্পাউণ্ড ৰেশিও ইয়াতে দেখিছা তোমালোকে a ৰ লগত c পূৰণ কৰিছো b ৰ লগত d বুজিলা ইয়াতেও চোৱা ইয়াতে মই কি কৰিছো 2 ৰ লগত 4 পূৰণ কৰিছো কাৰণ এই অনুপাত দুটাৰ প্ৰথম সংখ্যাটো হৈছে 4 ইয়াতে যদি মই আৰু কওঁ যে এই তিনিওটা সংখ্যাৰ অনুপাত উলিওৱাচোন তিনিওটাৰ 2 অনুপাত 3 4 অনুপাত 5 8 অনুপাত 15 তো তিনিওটা পূৰণ কৰি দিয়া 4 2 গুণ 8 8 8 গুণ ইয়াতে আহিব 64 5 3 15 15 15 গুণ আহিব 225 তো এনেকৈ আমিও ক'ব পাৰিম যে ইয়াৰে ফাইনেল কি আহিব কম্পাউণ্ড ৰেশিও মানে কি হয় প্ৰথম সংখ্যাকেইটা পূৰণ বেলেগ একো নাই ওকে বাৰু এতিয়া নেক্সট আহিছো আমাৰ কুৱেশ্যনৰ ফালে বা কুৱেশ্যনৰ আগতে আৰু অলপমান কথা ইয়াতে লিখি দিছো আমি ডুপ্লিকেট বুজি পালো সাব ডুপ্লিকেট বুজি পালো ট্ৰিপ্লিকেট বুজি পালো সাব ট্ৰিপ্লিকেট বুজি পালো কম্পাউণ্ড ৰেশিও বুজি পালো এতিয়া নেক্সট আমি জানিব লাগিব আমাৰ ফাৰ্স্ট প্ৰপোৰ্শন আমাক কেতিয়াবা প্ৰথম সমানুপাত উলিয়াব দিয়ে ফাৰ্স্ট প্ৰপোৰ্শন কি হয় প্ৰথম সমানুপাত বুলি কয় এইটো অসমীয়াত লিখিবা ফাৰ্স্ট প্ৰপোৰ্শন মানে প্ৰথম সমানুপাত ইন কেস অফ টু নাম্বাৰ a and b ওপৰত লিখিব পাৰা দুটা সংখ্যা a আৰু b ৰ ক্ষেত্ৰত ইন কেস অফ a and b দুটা সংখ্যা a আৰু b ৰ ক্ষেত্ৰত এনেকৈ লিখি লবা ওপৰত দুটা সংখ্যা a আৰু b ৰ ক্ষেত্ৰত প্ৰথম সমানুপাত হৈছে a স্কয়াৰ বাই b এটো হৈছে প্ৰথম সমানুপাত দেন মিড প্ৰপোৰ্শন কি এবাৰ আহিব মিড প্ৰপোৰ্শন ফাৰ্স্ট প্ৰপোৰ্শন মিড প্ৰপোৰ্শন থাৰ্ড প্ৰপোৰ্শন মিড প্ৰপোৰ্শন কি হয় মিড প্ৰপোৰ্শন বুলি ক'লে মনত ৰাখিবা ৰুট অভাৰ এ বি থাকিবনে মনত তাৰ পিছত আহিব আমাৰ থাৰ্ড প্ৰপোৰ্শন কি হ'ব থাৰ্ড প্ৰপোৰ্শন বুলি কোৱাৰ লগে লগে আহিব ইয়াতে বি স্কয়াৰ বাই এ আৰু যদি ফৰ্থ প্ৰপোৰ্শন বুলি কয় সেইটো আমি এনেকৈ নুলিয়াব পাৰো সেইটো টেকনিকটো অকমান ডিফাৰেন্ট হয় ঠিক আছে বাকি এই তিনিটা বস্তু লিখি ৰাখা ইন কেস অফ a and b বা দুটা সংখ্যা a আৰু b ৰ ক্ষেত্ৰত প্ৰথম সমানুপাত হৈছে a স্কয়াৰ বাই b প্ৰথম সমানুপাত বুলি ক'লে কি লিখিব লাগে সদায় a স্কয়াৰ বাই b দ্বিতীয় সমানুপাতটো নাথাকে বাৰু মিড প্ৰপোৰ্শন বুলি ক'লে মধ্য সমানুপাত বুলি ক'লে আমি কি মনত ৰাখিম ৰুট a b আৰু যদি আমাক কোনোবাই কয় থাৰ্ড প্ৰপোৰ্শন মানে কি হ'ব b স্কয়াৰ বাই a ওকে এইখিনি বস্তু তোমালোকে মনত ৰাখি থোৱা সমানুপাতৰ যথেষ্ট এক্সামৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে যথেষ্ট আৰু যদি সমানুপাতৰ অলপমান বেছি কনসেপ্ট দিব লাগে সমানুপাত বুলিবলৈ হলে এনেকৈ আমাৰ সংখ্যা থাকে দুটা অনুপাতে যদি আকৌ নিজৰে মাজত অনুপাতত থাকে তেতিয়াহলে এইটো সমানুপাত বুলি কয় ঠিক আছে দুটা অনুপাত সমান সমান দুটা অনুপাত যেতিয়া লগ হৈ থাকিব সেইটো সমান অনুপাত বুলি কয় সমান সমান অনুপাত এটা যদি এনেকুৱা এটা সিম্বল থাকে এনেকৈ ডাবল ডট যদি থাকে সেইটো সমানুপাত সিম্বল বুলি কয় এই যিটো স্ট্ৰাকচাৰ আছে না এটোক আমি এনেকৈ লিখিব পাৰো a বাই b সমান c বাই d আমি এনেকৈ লিখিব পাৰো এটা ইয়াৰে যদি চতুৰ্থ সমানুপাত উলিয়াব দিয়ে এটা প্ৰথম এইটোক কয় ফাৰ্স্ট প্ৰপোৰ্শন এইটোক কয় সেকেন্ড প্ৰপোৰ্শন এইটোক কয় থাৰ্ড এইটোক কয় ফোৰ্থ প্ৰপোৰ্শন যদি আমাক কোনোবাই কয় ফোৰ্থ প্ৰপোৰ্শন উলিওৱা তো এই ক্ষেত্ৰত আমাক তিনিটা অনুপাত দি দিব লাগিব মানে আমাক ক'ব লাগিব এনেকৈ 2:3 অনুপাত ইয়াতে কৈ দিলে 8 অনুপাত ইয়াতে কি হ'ব উলিওৱা তো এক্সামত এনেকৈ আমাক দিব তো তিনিটা সংখ্যা আমাক দি দিব দি পেলাই শেষৰটো উলিয়াব দিব যদি এনেকুৱা হয় আমি এই ফৰ্মুলাটো ইয়াতে ব্যৱহাৰ কৰিম এই যিটো ফৰ্মুলা আছে মানে a বাই b সমান c বাই d যদি ফোৰ্থ প্ৰপোৰ্শন উলিয়াব দিয়ে ঠিক আছে আমি প্ৰথমতে এনেকৈ লিখি লম সংখ্যাকেইটা লিখি লৈ পেলাই আমি প্ৰথম দুটা সংখ্যা এনেকৈ ভগ্নাংশত লিখিম 2/3 আৰু শেষৰ দুটা সংখ্যা কি লিখিম ইয়াতে আছে 8 আৰু তলত কোৱেশ্চন মাৰ্ক মানে 8 বাই কি হ'ব কোৱেশ্চন মাৰ্কৰ জায়গাত x বুলি কৈ দিয়া এটা এইটো যে কাটি দিও 2 ৰে 2 4 গুণ 8 x ইকুৱেল কিমান আহিব ক্ৰস মাল্টিপ্লাই কৰি দিয়া 12 মানে x ৰ ভ্যালুটো আহি গল 12 তো এনেকৈ আমি ফোৰ্থ প্ৰপোৰ্শনো উলিয়াব পাৰিম ঠিক আছে আমাৰ এক্সামত ফোৰ্থ প্ৰপোৰ্শনো কেতিয়াবা উলিয়াব দিব পাৰে আৰু আমি উলিয়াব পাৰিম এতিয়া আইছো আজিৰ এই কোৱেশ্চনৰ ফালে এই কোৱেশ্চনত কি কৈছিলে চোৱা এই কোৱেশ্চনত আমাক কি উলিয়াব দিছিলে এটা কৈছিলে মিন প্ৰপোৰ্শনাল বিটুইন 36 and 9 মিন প্ৰপোৰ্শন বা মিড প্ৰপোৰ্শন এই দুটা একেই হয় মিন প্ৰপোৰ্শন বুলিও কয় তো এই মিন প্ৰপোৰ্শন যদি উলিয়াব দিয়ে আমি কি কৰিব লাগে এই সংখ্যা দুটা যে আছে ইহত দুটা পূৰণ কৰি ৰুট লৈ দিয়া অৰ্থাৎ 36 into 9 that's it এটো যদি সলভ কৰিবলৈ যাও কি দেখিবা 36 মানে কি 36 মানে হৈছে 4 into 9 into 9 এটা ইয়াতে আমি দেখি পাই আছো 4 এটা আছে 4 ৰ ৰুট ললে কি আহিব 4 ৰ যদি মই ৰুট লৈ দিও কি আহিব 2 আহিব 9 দুটা আছে 9 দুটাৰ হলনি এটা ন বাহিৰত আহিব ন ৰুটৰ ভিতৰত কি হয় ৰুটৰ নিয়মটো কেনেকুৱা যে ৰুটৰ ভিতৰত যদি দুটা একে একে সংখ্যা থাকে এই ৰুট সিম্বলটোৰ ভিতৰত যদি দুটা একে একে সংখ্যা থাকে এটা সংখ্যা বাহিৰত আহিব পাৰে তোমালোকৰ যদি কোৱেশ্চন আহিছে দুইটো কেনেকৈ বাহিৰত আহিল তেতিয়া হলে ইয়াতে মই এক্সপ্লেইন কৰি লিখি দিছো যে আমি 4 টো কেনেকৈ লিখিব পাৰো 2 পূৰণ 2 9 পূৰণ 9 এৰে তোমালোকে দেখিবা দুটা 4 ৰ হলনি দুটা 2 লিখিব পাৰো তো এই দুটা 2 ৰ হলনি কি হৈছে এটা 2 বাহিৰত আহিছে
এই দুটা নৰ সলনি এটা ন কি হৈছে বাহিৰত আহিছে আলটিমেটলি 2 আৰু 9 দুটা সংখ্যা বাহিৰত আহিছে আৰু 8 আমাৰ টোটেল আনসাৰ আহিছে ক্লিয়াৰ নে यस বুজি পালো নেক্সট কোৱেশ্চন হলে আহিছে এতিয়া নেক্সট কোৱেশ্চন কি হ'ব মই কৈছিলো ন ক্লাছ 2 যে আমি অকল কোৱেশ্চনটো ডিসকাশন নকৰো অকমান কোৱেশ্চনটোৰ লগতে সংগতি ৰাখি চেপ্টাৰটোৰ কথা এইবিলাক এনেকুৱা এপ্ৰোচ বিলাক কি হয় ভাল হয় আমাৰ মানে এনেকুৱা হয় যে ক্লাছটো অকল কোৱেশ্চন প্ৰেক্টিস কৰিব নহয় আমি অলপমান নতুন নতুন কথা গমো পালো আৰু যদি অলৰেডি পঢ়া বস্তু আছে তাহলে ৰিভিজন ভাল হ'ল হয় নে ওকে যদি প্ৰসেসটো ভাল লাগিছে তোমালোকে লাইক কৰিবলৈ নাপাহৰিবা কমেন্ট বক্সত এটা সাজেশন এটা দি দিবা যে কি আৰু বেলেগ কিবা কৰিব লগা আছে জানো Here is sound there are 49 members in a group A, 35 members in group B and 31 members in group C. আমাক তিনিটা গ্ৰুপৰ কথা হৈছে এটা গ্ৰুপত ইমানজন মানুহ আছে এটা গ্ৰুপত ইমানজন আৰু এটা গ্ৰুপত ইমানজন মানুহ আছে আমাক কৈছে all the members of these groups went to a restaurant বুলি কৈছে then কি কৈছে the average amount spent on each member of groups A, B and C is ইমান okay আমাক এটা তিনিটা গ্ৰুপৰ কথা হৈছে সৰি এটা গ্ৰুপ আছে A এটা গ্ৰুপ আছে A obviously এটোৰ আমি জাম ডিটেইলছৰ এটা গ্ৰুপ আছে A য'ত 49 টা মানুহ আছে এটা গ্ৰুপ আছে B য'ত মানুহ কিমান আছে 35 এটা গ্ৰুপ আছে C য'ত মানুহ কিমান আছে C আছে 31 তো এই কেইজন হৈছে মানুহ ইহতৰ যদি ক খৰচা ইহতে এখন ৰেষ্টুৰেন্ট এখনত গৈছে গৈ পেলা খৰচ কৰিছে কিমান টকা খৰচা কৰিছে এজনে খৰচ কৰিছে ইহতে খৰচ কৰিছে 106 টকা কৈ ইহতে খৰচ কৰিছে 141 টকা কৈ আৰু ইহতে খৰচ কৰিছে 226 টকা আমাক এতিয়া কৈছে ইহতৰ গোটেই কেইজনৰ লগ হৈ পেলাই এভাৰেজ কিমান হ'ব ইয়াৰে এইকেইটা যিকেইটা দিয়া আছে এইকেইটা এভাৰেজে হয় এইকেইটা এভাৰেজে হয় ওকে এইকেইটা এভাৰেজে হয় এতিয়া আমাৰ কোৱেশ্চনটো কি কৰিছে যে গোটেই কেইজনে লগ হৈ পেলাই টোটেল এভাৰেজ কিমান টকা খৰচ কৰিছে এতিয়া এইটো কোৱেশ্চন সলভ কৰাৰ আগতে অলপমান বিহাইন্ড দা সিন জানিলো অলপমান কনসেপ্টটো জানিলো এনেকুৱা কনসেপ্টৰ কোৱেশ্চন বিলাক কেনেকৈ সলভ কৰে আমাৰ হাতত খুব ধুনীয়া টেকনিক এটা আছে আৰু এই টেকনিকৰ আমি এইটো কোৱেশ্চনৰ এনসাৰ খুব সোনকালে ডাইৰেক্টলি এনসাৰটো দিব পাৰি কেনেকে আমাক যদি এক্সামত দুটা গ্ৰুপৰ কথা কয় এইটো এটা গ্ৰুপ অফ পিপল সাপোজ 20 জন মানুহ আছে 20 জন মানুহ আছে ঠিক আছে এইটো এটা গ্ৰুপ মই কৈ দিলো A গ্ৰুপ আৰু ইয়াতে এটা মানুহ আছে ইয়াতে এটো B গ্ৰুপ এই গ্ৰুপটোত মানুহ আছে টোটেল 30 জন ঠিক আছে ইয়াতে মানুহ আছে 20 জন এই গ্ৰুপটোৰ এইটো ক্লাছৰুমৰ মানুহ আছে 30 জন ক্লাছৰুম বুলি ধৰি লোৱা যে ক্লাছ 6ত 20 জন ল'ৰা ছোৱালী আছে আৰু ক্লাছ 7ত 30 জন আছে আমাক কেতিয়াবা কয় যে ক্লাছ 6ৰ ল'ৰা ছোৱালী কেইটাৰ বয়সৰ এভাৰেজ ক্লাছ 6ৰ এটো হৈছে ক্লাছ 6 মই লিখিয়ে দিছো ওপৰত বুজিবলৈ ইজি হ'ব ন ক্লাছ 6 আৰু এটো হৈছে ক্লাছ 7 ক্লাছ 7 ওকে তো আমি দেখিছো ক্লাছ 6ত 20 জন ষ্টুডেন্ট আছে ক্লাছ 7ত 30 জন মানুহ আছে ক্লাছ 6ৰ ল'ৰা কেইজনৰ বয়সৰ বা ক্লাছ 6ৰ মানুহ কেইজনৰ বয়সৰ এভাৰেজ হৈছে 12 বছৰ বয়সৰ এভাৰেজ 12 বছৰ আৰু ক্লাছ 7ৰ ল'ৰা কেইজনৰ এভাৰেজ বয়স হৈছে ইয়াতে আছে 15 বছৰ মানে কোৱেশ্চনটো ভালকৈ চাবা মই প্ৰথমতে অকমান তোমালোকক কনসেপ্টটো দিব বিচাৰিছো তাৰ পিছত আমি কোৱেশ্চন সলভ কৰিম এক্সামত কোৱেশ্চন বিলাক কি হয় হয়তো ক্যালকুলেশনটো অলপমান দীঘলীয়া কৰে নহয়তো ল্যাঙ্গুৱেজটো দীঘলীয়া কৰে কিন্তু সহজ সৰল হয় যেতিয়া বুজিব যাও তেতিয়া বস্তুবিলাক ইমান বেছি দীঘলীয়া নহয় বহুত ইজিয়ে হয় ইয়াতে আমাক কি কৈছে ইয়াতে আমাক কৈছে ক্লাছ 6ত 20 জন মানুহ আছে ক্লাছ 7ত আছে 30 জন মানুহ 6ৰ ল'ৰা কেইজনৰ বয়সৰ এভাৰেজ হৈছে 12 বছৰ ইহঁতৰ মানে এটা এভাৰেজ আমাক দিয়া আছে আৰু ইহঁতৰ এটা এভাৰেজ দিয়া আছে আমাক এক্সামত কি কয় যে দুয়োৰে লগ হৈ পেলাই এভাৰেজ কিমান যদি গোটেইখিনি ষ্টুডেন্টক লগ কৰি দিও তেতিয়া এভাৰেজ কিমান ওলাব এতিয়া এইটো সলভ কৰাৰ কাৰণে আমাৰ হাতত দুটা অপচন আছে দুটা টেকনিক আছে এটা টেকনিক মই এটা সাইডত দেখাই দিছো আৰু এটা টেকনিক আমি ভালদৰে শিকিম মানে যদি একদম আমি ট্ৰেডিশনাল মেথডটো কও যেটো মেথডত আমি ক্লাছ 6 7 8 9 10 শিকো আমি 9 10 যেতিয়া এভাৰেজ কৰো তেতিয়া শিকো সেই মেথডটো এনেকুৱা প্ৰথমতে ক্লাছ 6ৰ ষ্টুডেন্টৰ যোগফলটো উলিয়াব লাগিব তাৰ কাৰণে কি কৰিম তাৰ কাৰণে মই লিখিম 20 জন মানুহ আছে এজনৰ 12 বছৰ কয় তো এভাৰেজ ইনটু নাম্বাৰ অফ ষ্টুডেন্টস এনেকৈ কৰিলে আমি ক্লাছ 6ৰ মানুহ কেইজনৰ বয়সৰ যোগফলটো পাই যাম এইটো হৈছে ক্লাছ 6ৰ ষ্টুডেন্টৰ বয়সৰ যোগফল 240 বছৰ ঠিক তেনেদৰে ক্লাছ 7ৰ ষ্টুডেন্টৰ বয়সৰ যোগফল কিমান হ'ব ইয়াতে আহিব 30 পূৰণ 15 তো 15 তিনি গুণ কিমান হ'ব 45 45 450 ইয়ার্স তো আমি ইয়াতে পালো যে ক্লাছ 6ৰ মানুহখিনিৰ বয়সৰ যোগফল এইটো ক্লাছ 7ৰ মানুহখিনিৰ বয়সৰ যোগফল এইটো দুয়োৰে লগ হৈ পেলাই কিমান হ'ব দুয়োৰে লগ হৈ পেলাই যদি চাও আমি দুয়োৰে লগ হৈ পেলাই 690 বছৰ হৈছে নে আমি দেখিছো ক্লাছ 6ৰ আছে 240 বছৰ বয়স টোটেল বয়সটো কৈছো মই
কাৰণ এইটো ইয়াতে আমাক এভাৰেজে দিয়া আছে। এইটো কি হয়? এইটো হৈছে নাম্বাৰ অফ ষ্টুডেণ্টছ। তো এভাৰেজ ইনটু নাম্বাৰ অফ ষ্টুডেণ্টছ ইকুৱেল কি হয়? চাম নহয় জানো? য়েছ, অকে। চাম ইকুৱেল ইয়াতে পালো 240, ইয়াতে পালো 450। এতিয়া এই দুটাক যোগ কৰিলে পালো 690। এতিয়া এই 690 যোনটো বয়স আছে এইটো কিমানজন মানুহৰ বয়স? এইটো হৈছে 50 জন মানুহৰ। তো 50 জন মানুহৰ বয়স হৈছে 690। এতিয়া 0 0 কাট কৰি দিলো, 5 যদি এইটো কাট কৰো কেমন যাব? 5 1 গুণ 5, 5 3 গুণ 15, 5 8 গুণ 40, 13.8 ইয়ার্স। মানে 13.8 বছৰ আমাৰ ফাইনেলি এনসাৰ আহি গ'ল। ঠিক আছে, 13.8 বছৰ। তো এনেকৈ আমি সলভ কৰিব পাৰো আমাৰ বেসিক মেথডত। কিন্তু এইটো মেথডটো অলপমান দীঘলীয়া, মই এইকাৰণে কৈছো কাৰণ ইয়াতে ক্যালকুলেশনটো ডাঙৰ ডাঙৰ হৈ যায়। তো আমি কি কৰিব পাৰো, এই ক্যালকুলেশন অকমান সৰু বনাব পাৰো। কেনেকে? তো তাৰ কাৰণে আমি কি কৰিম, আমি চাম এই গ্ৰুপ দুটাৰ ভিতৰত কাৰ বয়স বেছি। তো দেখিবা ইহঁতৰ এভাৰেজ বয়স 12 বছৰ, ইহঁতৰ এভাৰেজ বয়স কিমান? 15 বছৰ। ইহঁতৰ মানে বেছি। যাৰ এভাৰেজ বেছি তোমালোকে সেইটো চাব লাগে, কাৰ এভাৰেজ বেছি। তো ইহঁতৰ এভাৰেজ বেছি। এতিয়া এই 15 বছৰ যে বয়স মানে কিমান বেছি এভাৰেজ নো? ইহঁতৰ 12, ইহঁতৰ 15, মানে কিমান বেছি? তো বেছি হৈছে মাত্ৰ 3 বছৰ। 3 বছৰ এটা বেছি। আৰু এই 3 বছৰটো যে বেছি কিমানজন মানুহৰ? 3 বছৰ এজনৰহে 3 বছৰ বেছি। কাৰণ চোৱা ইয়াতে যদি চাও এজনৰ বয়স 12, ইয়াতে যদি চাও এজনৰ 15, মানে 3 বছৰ বেছি। এতিয়া এই 3 বছৰটো কিমানজন মানুহৰ বেছি? 30 জন মানুহৰ। তো পূৰণ 30 কৰি দিয়া, 30 পূৰণ 3। তো মানে এইখিনি হৈ গ'ল আমাৰ বেছি বয়স। মানে এই যোনটো ক্লাছ 7ৰ ল'ৰা আছে ইহঁতৰ বেছিকৈ এইখিনি আছে। আমি কি চাব লাগে, যেতিয়া আমাক গ্ৰুপৰ কথা কওঁ আমি চাব লাগে গ্ৰুপ দুটাৰ কাৰ বেছি। যাৰ বেছি সেইটো উলিয়াই ল'ব লাগে যে ইয়াৰ ইমান বেছি, ইয়াৰ ইমান বেছি, তেনেকুৱা। ইয়াৰ তুলনাত চাইছো 12ৰ তুলনাত এইটো 3 বেছি। 3 কৈ এজন মানুহৰ নহয়, 30 জন মানুহৰ বেছি। আলটিমেটলি 90 বেছি। আৰু এই 90 যে এটা বেছিকৈ ওলাল, এইখিনিক আমি কি কৰিম, এইখিনিক আমি গোটেই কেইজনৰ মাজত ভগাই দিম। অৰ্থাৎ টোটেল মানুহ যিমান আছে, টোটেল মানুহ কিমান আছে? ইয়াতে আছে 30 জন, ইয়াতে আছে 30 জন, মানে 50 দিয়ে হৰণ কৰা। হৰণ কৰিলে পাবা তোমালোকে 5 গুণ 5, দেন তোমালোকে পাবা 5 8 গুণ 40, মানে 1.8 ইয়াৰ্স। মানে 1.8 ইয়াৰ্স এটা কি হ'ব, এই যিখিনি যাৰ কম আছিলে সিহঁতৰ লগত যোগ হ'ব। বুজি পালা? তো আমি কি কৰিছো, আমি ইহঁতৰটোক সেই কৰি দিছো ন, ইহঁতৰটোক ৰেসপেক্ট কৰি পেলাই ধৰিছো। আমি এইটোক মেইন বুলি ধৰিছো আৰু ইয়াৰে তুলনাত ইয়াৰ কিমান বেছি আমি সেইটো চাইছো ইয়াতে। তো ইয়াক তুলনা কৰি আছো কাৰণে এই 1.8 টো ইয়াতে যোগ কৰি দিয়া, 12ৰ লগত 1.8 যোগ কৰিলে কি হ'ব? 13.8 আমাৰ ফাইনেল আনসাৰ। তো এইটো মেথডত কি হয়, ক্যালকুলেশনটো অকমান ইজি হয়। ঠিক আছে, তো এইটো মেথড আমি জেনাৰেলি ফলো কৰো এক্সামত। এতিয়া এইটো কুৱেশ্যনৰে চাই লোৱা, এইটো কুৱেশ্যনত কি হ'ব? এইটো কুৱেশ্যন আমি দেখিছো 49 জন মানুহ আছে, ইহঁতৰ 106। 35 মানুহ আছে, ইহঁতৰ আছে 141। 31 আছে, ইহঁতৰ কিমান আছে? 226। ইয়াৰে যদি চাও আমি সকলোতকৈ কম থাকাটোও ল'ব পাৰো, যে ইয়াৰে তুলনাত ইয়াৰ কিমান বেছি সেইটোও কৰিব পাৰো। নহলে আমি মিডিলটোও ল'ব পাৰো, যে একদম মধ্যকাৰ আছে, মধ্য আছে 35 জন মানুহৰ। আমি কওঁ যদি, আমি যদি চাও যে এই 35 জন মানুহে 141 টকাকৈ খৰচ কৰিছে, এই 49 জন মানুহে কি কৰিছে? ইহঁতৰ তুলনাত কমকৈ খৰচ কৰিছে। কিমান কমকৈনো? কিমান কমকৈ খৰচ কৰিছে? এই 49 জন যে মানুহ আছে ইহঁতে কিমান কমকৈ খৰচ কৰিছে? তো তোমালোকে দেখিবা 35 টকা। এজনে 35 টকা কমকৈ খৰচ কৰিছে। তো 49 জনে কিমান টকা খৰচ কৰিব? ক্যালকুলেট কৰি ললে আমি ইয়াতে আনসাৰ পাই যাম। কিমান আহিব আমাৰ? 350। 350ৰ পৰা 35 এটা গুচাই দিয়া, 315। 315ৰ 5 আহি গ'ল, 31 থাকি গ'ল। সৰি। তাৰপিছত 35 দুগুণ 70 দুগুণ 140, 140 170 171। তো 1715। তো 49 জন মানুহে যদি 35 টকা কমকৈ খৰচ কৰে, মানে ইমান টকা কমকৈ খৰচ কৰিছে। বুজি পালা? আৰু যদি চাও বাকি এই 31 জন মানুহে কি কৰিছে, বাকি এই 31 জন মানুহে কি কৰিছে? বেছিকৈ খৰচ কৰিছে। কিমান বেছিকৈ খৰচ কৰিছে? চোৱা এই মানুহজনে কৰিছিল, এই 35 জন মানুহে মাজৰ যিকেইজন আছে বি গ্ৰুপ, এই বি গ্ৰুপটোৱে কৰিছিল 141। তাৰে তুলনাত ইহঁতে কিমান বেছি খৰচ কৰিছে? 70 80 85, 85 টকা বেছিকৈ খৰচ কৰিছে। ক্যালকুলেট কৰিলে 31 5 গুণ 5 আহিব 155। তো 15 থাকিব। 31 8 গুণ কিমান আহিব? 8 3 গুণ 24, 240, 248। 248ৰ লগত আকৌ 15 যোগ কৰিলে 53, 263, 263। তো আমি ইয়াতে দেখিলো যে এই 31 জন মানুহে কিমান টকা বেছিকৈ খৰচ কৰিছে? 2635 টকা বেছিকৈ। আৰু এই ওপৰৰ মানুহকেইজনে কমকৈ খৰচ কৰিছে। ঠিক আছে, এতিয়া আমি ইহঁত দুটাৰ কি কৰিম, যোনে কমকৈ খৰচ কৰিছে এইটো নিগেটিভ বুলি ভাবি লোৱা। কমকৈ খৰচ কৰিছে ন, এইটো মানে দিব লগা হৈ আছে। আৰু ইহঁতৰ বেছিকৈ খৰচ কৰিছে, ইহঁতৰ পৰা দিব পাৰিম আমি।
তো আমি 26ৰ পৰা যদি 1700 বিয়োগ কৰি দিওঁ তেতিয়াও আমাৰ কিবা এটা ভেলু আহিব 1715 বিয়োগ কৰাচোন এবাৰ কেলকুলেশ্যনটো অকমান ইজি হৈ লওক আকৌ 2 আছে ইয়াতে দেন ইয়াতে থাকিব আমাৰ 17 হলে 9 থাকিব 920 মানে 920 টকা এটা ইহঁতে ষ্টিল বেছিকৈ খৰচা কৰি আছে 920 টকা এটা ইহঁতে ষ্টিল বেছিকৈ খৰচ হৈ আছে সেই 920 টকাটো জাষ্ট ভগাব লাগে কাম খতম আমি 920 কিহেৰে হৰণ কৰিম 920 হৰণ কৰিম ইহঁতৰ গোটেই কেইটাৰ যোগফলেৰে মানে 49 হলে 50 60 70 80 80 90 100 115 তো 115ৰে হৰণ কৰি দিয়া 115ৰে হৰণ কৰিলে ডাইৰেক্টলি যাব জানো ডাইৰেক্টলি তো নাযাব চাগে 5ৰে একবাৰ কাটি চোৱাচোন 5 2 গুণ 10 5 3 গুণ 15 5 1 গুণ 5 5 8 গুণ 40 5 4 গুণ 20 184 184 যাব নেকি 20ৰে কিমান বাৰ দিব পৰা যাব 8 বাৰ দিছো 8 2 গুণ 16 8 3 গুণ 24 yes 8 বাৰ যাব তো 23ৰে এইটো কাটিলে 8 বাৰ যাব তো ফাইনালি আমি গম পালো 8 আহি গল আমাৰ এনসাৰ মানে 8 এটা আমি কি কৰিব লাগিব 141ৰ লগত এড কৰিব লাগিব তো 141 প্লাস 8 ফাইনালি আমাৰ এনসাৰ আহি গল 149 ঠিক আছে তো এনেকৈ আমি এনসাৰটো ইয়াৰে কৰিব পাৰিম এইটো মেথডত কৰিলে কি হ'ব অলপমান ক্যালকুলেশনটো সৰু সংখ্যা হৈ থাকিব আৰু সৰু সংখ্যা হৈ থকা মানে কেনেকুৱা আমি মুখে মুখেও কৰিব পাৰো আদাৰৱাইজ আমাৰ ক্যালকুলেশনটো আমি যদি গোটেইকেইটা পাতি কৰিব লাগে অলপমান ৰিস্কি হৈ যায় এক্সামত একচুয়ালি ৰিস্কি হয় এইটো বস্তু বহুতে ফিল নকৰে কিন্তু লাহে লাহে গম পায় এক্সামত এইকাৰণে ৰিস্কি হয় যদি কিবা কাৰণত সিলি মিস্টেক হয় ন কিবা কাৰণত যদি মিস্টেক হৈ গ'ল অলপমান হ'বও পাৰে মিস্টেক তো লগেই গোটেই কুৱেশ্যনটোৱে ভুল আহি যাব ঠিক আছে তো আমি ইয়াতে কি কৰিছো আমি প্ৰথমতে চাইছো এ গ্ৰুপটোৱে কিমান কমকৈ খৰচ কৰিছে তো বি গ্ৰুপটোৱে যিমান খৰচ কৰিছে তাৰে তুলনাত চাই আছো মানে বিৰ তুলনাত কিমান কমকৈ খৰচ কৰিছে তাৰপিছত বি গ্ৰুপটোৰ তুলনাত চি এ কিমান বেছিকৈ খৰচ কৰিছে যোনটো বেছিকৈ খৰচ কৰিছে সেইটো হৈছে পজিটিভ যোনে কমকৈ খৰচ কৰিছে সেইটো হৈছে নিগেটিভ তো এই পজিটিভ নিগেটিভ খিনি যেতিয়া লগ কৰি দিলো ষ্টিল আমাৰ 920 এটা ৰৈ গৈছে কাৰণ চোৱা 2635 টো মই পজিটিভ ৰাখিছো 1715 টো নিগেটিভ ক্যালকুলেট কৰি দেখিছো 920 এটা ষ্টিল বেছি হৈ আছে এই বেছি হৈ থকা পইচাখিনি আমি কি কৰিছো ভগাই দিছো গোটেই কেইজনৰ মাজত আৰু ভগাই দিয়াৰ লগে লগে আমাৰ 8 টকাকৈ পৰিব অৰ্থাৎ যেনেকৈ ইয়াৰ ৰেসপেক্টত কৈছিল ন 141 ৰ লগত 8 এটা যোগ কৰি দিয়া সেইটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে ওকে এইবিলাক বস্তু একচুয়ালি আমি যেতিয়া ভালদৰে কনসেপ্ট বিলাক নাচাও আমাৰ অকমান কনফিউজিং লাগিবই এইটো হয়তো কোৱেশ্চন তোমালোকে ভালদৰে বুজিছা কিন্তু এইটো কোৱেশ্চনৰ এটা এডভান্স মোড হৈছে এইটো কোৱেশ্চন ঠিক আছে এই কোৱেশ্চনটো বেলেগ একো নহয় এইটো কোৱেশ্চনৰে এটা এডভান্স মোড ইয়াতে মই ডাটা বিলাক অলপ ইজি দিছো মই অকমান এক্সাম্পল এটা দিছো যাতে বুজিবলৈ সুবিধা হয় ট্ৰাই কৰিবা যদি এইটো বুজি পালা বেছি চিন্তাৰ বিষয় নাই এক্সামৰ দুটা গ্ৰুপৰ কথা বেছিকৈ দিয়ে তেতিয়া তোমালোকৰ ক্যালকুলেশন কৰিবলৈ বেছি ইজি হয় ইয়াতে আমাৰ তিনিটা গ্ৰুপ দিয়াৰ কাৰণে বেছি কমপ্লিকেটেড লাগিছে অকমান টাফ কোৱেশ্চন কৰাৰ অলপ অভ্যাস থাকিলে ভাল তো সেইকাৰণে মই অকমান টাফ কোৱেশ্চন এটা ইয়াতে ভৰাই দিছো ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এইটো আমাক কি কৈছে ইয়াতে আমাক কৈছে টু ট্ৰেইনছ দুখন ট্ৰেইনৰ কথা কৈছে two trains are moving in opposite direction ট্ৰেইনৰ কথা ক'লে কি হ'ব ট্ৰেইনৰ কথা ক'লে স্পীড আমাক দিয়া আছে the length of the train is 430 meter the time taken by them to cross each other আমাক দিয়া আছে the length of the other train correct two decimal places okay তো আমাক এইটো কোৱেশ্চন কৈছে দুখন ট্ৰেইনে মুখামুখি ভাবে গৈ আছে মই এটা মই ড্ৰয়িং বনাই দিছো তো দুখন ট্ৰেইন আছে এইখন ট্ৰেইন এখন আৰু ইয়াতে এখন ট্ৰেইন আছে এই ট্ৰেইন দুখনে কি কৰি আছে যাই আছে এইখন ট্ৰেইনে এইটো হাইলে আহিছে এইখন ট্ৰেইনে এইটো এতিয়া এই ট্ৰেইন দুখনৰ স্পীডো আমাক দিয়া আছে সাপোজ মই এক্সাম্পল দিলো এইখন ট্ৰেইনৰ স্পীড 20 কিলোমিটাৰ প্ৰতি ঘন্টা আৰু এইখন ট্ৰেইনৰ স্পীড হৈছে 10 কিলোমিটাৰ প্ৰতি ঘন্টা ঠিক আছে এইটো ক্ষেত্ৰত স্পীড আমাক দিয়া আছে মুখামুখি হৈ আহা বুলি কৈছে ইয়াতে আমি দুটা কনসেপ্ট জানিব লাগে প্ৰথমতে ৰিলেটিভ স্পীড আৰু সেকেন্ডতে আমি ডিসটেন্সৰ কনসেপ্ট কি হয় ৰিলেটিভ স্পীড এটা ৰিলেটিভ স্পীডটো এনেকৈ মনত ৰাখিবা যেতিয়া দুটা বস্তুৱে যিকোনো দুটা বস্তু হ'ব পাৰে দুখন ট্ৰেইন হ'ব পাৰে দুজন মানুহ হ'ব পাৰে দুখন বাইক হ'ব পাৰে যিকোনো দুটা বস্তু যেতিয়া দুটা বস্তুৱে একেটা দিশতে গতি কৰিব একেটা দিশত মানে মই এইটো দিশত গৈ আছো মোৰ কাষেৰে কোনোবা বেলেগ এজন মানুহে এইটো দিশত গৈ আছে এই ক্ষেত্ৰত সেইটো কয় একেটা দিশত যদি এনেকুৱা হয় মই এইটো দিশত গৈ আছো কোনোবা এজনে মোৰ পিছফালে গৈ আছে এইফালে উল্টা দিশত ঠিক আছে মানে মই এইটো সাইডত গৈ আছো মানুহ এজনে এইটো দিশত গৈ আছে এইটো কয় অপোজিট ডাইৰেকশন বিপৰীত দিশত বা কেতিয়াবা এনেকুৱা হ'ব মই আহি আছো ইয়াৰে পৰা এইফালে বেলেগ এজন মানুহে মোৰ সন্মুখৰ পৰা আহি আছে মোৰ ফালে মানে মই গৈছো এইটো দিশত আন এজন মানুহে এনেকৈ আহি আছে তো এইটো কয় মুখামুখি হয় বুলি এইটো কি বুলি কয় অপোজিট ডাইৰেকশন বুলি কয় এইটো এই দুটা কেছকে অপোজিট বুলি কয় ঠিক আছে অপোজিট বুলি কেতিয়া হ'ব অপোজিট মানে হৈছে বিপৰীত দিশত মই যোনটো দিশত গৈ আছো তেওঁ মোৰ উল্টা দিশত আহি আছে মোৰ মুখামুখি হৈ আহিলে কি হ'ব এইটো দিশত গৈ আছে ন সেইটো তো আৰু যদি মই যোনটো দিশত গৈ আছো মানুহ এজন আন এজনৰ মোৰ কাষে কাষে গৈ থাকে সেইটো কি বুলি কয় সেইটো কয় সেম ডাইৰেকশন মনত ৰাখিবা যেতিয়া দুটা বস্তু যিকোনো দুটা বস্তুৱে যেতিয়া মুখামুখি ভাবে আহিব এনেকে আহিব তেতিয়াহ'লে সিহঁতৰ স্পীড দুটা যোগ হৈ যায়
যদি দুটা বস্তুৱে বিপৰীত দিশত মুখামুখিভাৱে বা এনেকৈ যদি গুচি যায়, এজনে গৈছে এইফালে এজনে গৈছে এইফালে, ইয়াতে আছে ইয়াৰে পৰা এনেকে গুচি যায় আছে, এই ক্ষেত্ৰত দুয়োটাৰ স্পীড দুটা যোগ হৈ যায়। যদি এনেকুৱা হয় যে ইয়াতে এজন মানুহ আছে ইয়াতে এজন আছে দুয়ো এনেকে আহি আছে, তেতিয়াও স্পীড দুটা কি হ'ব যোগ হৈ যাব। অকে, যদি এনেকুৱা হয় এনেকে আছে এনেকৈ গৈ আছে একেটা দিশতে, তেতিয়াহ'লে কি হ'ব স্পীড দুটা বিয়োগ। এইটো বস্তু মনত ৰাখিবা যে মুখামুখিভাৱে আহিলে স্পীড দুটা যোগ। স্পীডৰ যিটো কনচেপ্ট আছে ইয়াতে ন, স্পীডৰ কনচেপ্টটো জানিব লাগে, স্পীডৰ কনচেপ্টটো আপোনালোকৰ কামত আহিব। স্পীড কি হ'ব যদি অপজিট ডাইৰেকশ্যন থাকে, ইয়াতে যেনেকৈ মুখামুখিভাৱে আহিছে এইখন এইফালে গৈছে এইখন এইফালে, মানে স্পীড কিমান হ'ব, স্পীড হ'ব 20 যোগ 10, মানে আমাৰ যিটো ৰিলেটিভ স্পীড আছে এইটো কয় ৰিলেটিভ স্পীডৰ কনচেপ্ট, এইটো ৰিলেটিভ স্পীড হয়, তো ৰিলেটিভ স্পীডৰ কনচেপ্ট মতে কি হ'ব 30 কিলোমিটাৰ/আৱাৰ হৈ যাব আমাৰ স্পীড। ঠিক আছে, এতিয়া ডিষ্টেন্সৰ কি কনচেপ্ট আছে, আমি স্পীডৰ কনচেপ্টটো বাৰু বুজিলো, মই বেছি দীঘলীয়া কৰা নাই, সহজ সৰল ভাষাত অকণমান সময়তে কৈ দিছো যে ট্ৰেইন দুখনে যেতিয়া মুখামুখিভাৱে আহিব স্পীড দুটা যোগ হ'ব, যদি একেটা দিশতে গৈ থাকিব, যদি এনেকে গৈ থাকে দুয়োখন ট্ৰেইন তেতিয়াহ'লে বিয়োগ হ'ব। এতিয়া ডিষ্টেন্সৰ কনচেপ্টটো কেনেকুৱা, যেতিয়া ৰেলগাড়ী এখনে এনেকুৱা ট্ৰেইন এখনে যেতিয়া আন এখন ৰেলগাড়ী বা এটা প্লেটফৰ্ম বা এখন ব্ৰিজ বা এটা টানেল, মানে দীঘল বস্তু আল্টিমেটলি, ৰেলগাড়ী এখনে যেতিয়া এটা সেম টাইপৰ অবজেক্টক ক্ৰছ কৰিব তেতিয়াহ'লে কিমান ডিষ্টেন্স যাব লাগে, এই কনচেপ্টটো বহুতৰ খেলি মেলি লাগে। ৰেলগাড়ী এখনে এতিয়া মই সাপোজ ইয়াতে আছো, ঠিক আছে, মই ইয়াৰে পৰা মই বোৰ্ডখন মই ক্ৰছ কৰিব লাগে, তো মই এনেকৈ খোজকাঢ়ি গৈছো, গৈ পেলাই এনেকৈ বোৰ্ডখন মই ক্ৰছ কৰি দিলো, হয়। তো ঠিক তেনেদৰে যদি ৰেলগাড়ী এখনে এই ৰেলগাড়ীখনক ক্ৰছ কৰি যাব বিচাৰে তেতিয়াহ'লে সিহঁতৰ ডিষ্টেন্স দুটাৰ যোগ হৈ যায়। ডিষ্টেন্স দুটা যোগ হৈ যায় মানে যিকোনো ক্ষেত্ৰতে ইয়াতে ডিষ্টেন্স সদায় যোগ হ'ব, ইয়াতে বিয়োগৰ কনচেপ্টটো নাই, ডিষ্টেন্স সদায় যোগ হ'ব, মানে যোনখন প্ৰথম ৰেলগাড়ীখনৰ যিটো ডিষ্টেন্স আছে মানে D1 যোগ কি হ'ব দ্বিতীয় ট্ৰেইনখনৰ ডিষ্টেন্স D2। এতিয়া যদি এনেকুৱা হয় যে এখন ৰেলগাড়ী এখন আছে, ৰেলগাড়ী এখনে এখন ব্ৰিজ এখন ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলংখন পাৰ কৰিব, তো শৰাইঘাট দলংখন যেতিয়া পাৰ কৰিব কিমান দূৰত্ব যাব লাগিব, এই কুৱেশ্যনটো যদি কোনোবাই কৰে যে এখন ট্ৰেইন এখনে বা এখন ৰেলগাড়ী এখনে বন্দে ভাৰত ট্ৰেইনখনে শৰাইঘাট দলংখন পাৰ কৰিবলৈ কিমান দূৰত্ব যাব লাগিব, তাৰ কাৰণে আমি কি কৰিম, প্ৰথমতে আমি চাম বন্দে ভাৰত ট্ৰেইনখনৰ লেন্থ কিমান, ট্ৰেইনখন কিমান দীঘল, বোলে ট্ৰেইনখন 100 মিটাৰ, তাৰপিছত আমি চাম শৰাইঘাটৰ দলংখনৰ লেন্থ কিমান, বোলে শৰাইঘাটৰ দলংখন 1 কিলোমিটাৰ, তো 1 কিলোমিটাৰ হৈছে শৰাইঘাটৰ দলংখন, তাৰপিছত 100 মিটাৰ হৈছে ৰেলগাড়ীখন, মানে যদি শৰাইঘাটৰ দলংখন যদি ৰেলগাড়ীখনে যাব বিচাৰে তেতিয়াহ'লে 1 কিলোমিটাৰ আৰু 100 মিটাৰ অৰ্থাৎ 1100 মিটাৰ, 1 কিলোমিটাৰ মানে 1000 মিটাৰ, 1000 মিটাৰ যোগ 100 মিটাৰ, টোটেল 1100 মিটাৰ, 1100 মিটাৰ ডিষ্টেন্স যাব, বুজি পালা, টোটেল কিমান যাব 1100 মিটাৰ ডিষ্টেন্স যাব। যেতিয়া ৰেলগাড়ী এখনে মুখামুখিভাৱে আহিব তেতিয়া কি আমি মনত ৰাখিম, ৰেলগাড়ী এখনে যেতিয়া মুখামুখিভাৱে আহিব তেতিয়াহ'লে ইহঁতে টোটেল কিমান যাব 1100 মিটাৰ যাব লাগিব, সৰি ৰেলগাড়ীৰ কথা কৈ নাছিলো, মই শৰাইঘাটৰ এক্সাম্পলটো দিছিলো, মানে আল্টিমেটলি তেনেকুৱা অবজেক্ট ডাঙৰ ডাঙৰ অবজেক্ট, ৰেলগাড়ী এখনে আন এখন ৰেলগাড়ী ক্ৰছ কৰিছে, ৰেলগাড়ী এখনে এটা এখন ব্ৰিজ ক্ৰছ কৰিছে, ৰেলগাড়ী এখনে এটা টানেল এটা ক্ৰছ কৰিছে, ৰেলগাড়ীখনে তেনেকুৱা অবজেক্ট তোমালোকে নদী এটা ক্ৰছ কৰিছে, যিকোনো নকওক কিয়, তেতিয়া আমি কি কৰিম দুয়োটাৰ লেন্থ দুটা যোগ কৰি দিম, ঠিক আছে, এই কনচেপ্ট এটা থাকিলে যথেষ্ট। এটা হৈছে ৰিলেটিভ স্পীডৰ কনচেপ্ট, এটা ডিষ্টেন্সৰ কনচেপ্ট যদি তোমালোকৰ লগত আছে কোনো চিন্তাৰ বিষয় নাই। এতিয়া আহিছো কুৱেশ্যনৰ ফালে, এতিয়া আমাক কি কৈছে দুখন ট্ৰেইন আছে মুভিং ইন অপজিট ডাইৰেকশ্যনত মুখামুখিভাৱে আহি আছে, আৰু মুখামুখিভাৱে আহিলে স্পীড কি হ'ব, স্পীড হ'ব ৰিলেটিভ স্পীড, মানে দুইটা যোগ হ'ব, 50 কিলোমিটাৰ আৰু এটা কিমান আছে 60 কিলোমিটাৰ, কিমান হ'ব 110 কিলোমিটাৰ, মানে এইটো হৈ গ'ল সিহঁতৰ স্পীড, বুজি পালা, স্পীড হৈ গ'ল এইটো। এতিয়া ডিষ্টেন্সৰ ফালে আহিছো যে ট্ৰেইন দুখনে যেতিয়া এখনে আনখনক ক্ৰছ কৰিব, মুখামুখিভাৱে আহি আছে ন, ক্ৰছ কৰিবলৈ হলে কিমান ডিষ্টেন্স যাব লাগিব, তো ডিষ্টেন্সটো হ'ব দুয়োখন ট্ৰেইনৰ লেন্থৰ যোগফল। এতিয়া ইয়াতে দেখি পাই আছো যে এখন ট্ৰেইনৰ লেন্থ আছে 430 মিটাৰ, এখনৰ যদি 430 মিটাৰ আনখনৰ কিমান হ'ব, তো আনখনৰ মই কৈ দিলো x মিটাৰ, তো এইখিনি হৈছে ডিষ্টেন্স, মানে এই ডিষ্টেন্স খিনি কি হৈছে ৰেলগাড়ীখনে গৈছে। এতিয়া ইয়াতে আমি দেখি পাইছো এইটো হৈছে কিলোমিটাৰ প্ৰতি ঘণ্টা, তো প্ৰথমতে তোমালোকে এইটো মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰি লোৱা, মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰিলে কি আহিব 110 পূৰণ 5/18, ঠিক আছে, এইটো হৈ গ'ল মিটাৰ পাৰ ছেকেণ্ড। তাৰপিছত এতিয়া এইটো হৈ গ'ল আমাৰ, এইটো হৈ গ'ল স্পীড হৈছে এইটো স্পীড, এইটো ডিষ্টেন্স আমাক এইটো দিয়া আছে, এতিয়া এই ডিষ্টেন্স খিনি এইটো স্পীডেৰে যাবলৈ কিমান টাইম লাগিব, কুৱেশ্যনত আমাক দিয়া আছে 44 ছেকেণ্ড লাগিব, মানে আল্টিমেটলি আমাৰ ইকুৱেশ্যন বনি গ'ল। আমি কি কৰিব লাগে, আমি যদি ইয়াতে ইকুৱেশ্যন বনাবলৈ যাওঁ আমি এনেকৈ লিখিব পাৰিম
যে ডিষ্টেন্স ইকুৱেল কি হয় স্পীড ইনটু টাইম স্পীড ইয়াতে কিমান দিয়া আছে স্পীড দিয়া আছে 110 পূৰণ 5/18 টাইম কিমান দিয়া আছে 44 সেকেন্ড এইটো যদি সলভ কৰিবলৈ যাও কিমান আহিব 2 ৰে কাটি দিয়া 9 বাৰ 2 ৰে এইটো কাটি দিয়া 22 বাৰ আৰুতো নাযায় ঠিকে আছে কবাত কিবা ক্যালকুলেশন মিস্টেক একো হোৱা নাই ওকে তেতিয়াহ'লে দশমিকত আহিব আচ্ছা দশমিকতো আহিবই ন ইয়াতে টু ডেসিমেল প্লেসেস বুলি কৈছে একো নাই বাৰু ক্যালকুলেট কৰি লবা এইখিনি 110 5 22 11 বহুত ডাঙৰ আনসাৰ আহিব 22 5 গুণ কিমান আহিব 110 110ক স্কয়াৰ কৰিলে কিমান আহিব 110ক স্কয়াৰ কৰিলে আমাৰ আহিব প্ৰথমতে লিখিলো আমাৰ 120 121 আহিব নেকি 12100 ঠিকে আছে নে চাচোন মোস্ট প্ৰবাবলি ঠিকে থাকিব লাগে 110ক যদি স্কয়াৰ কৰি দিও কিমান আহিব প্ৰথমতে 105ক স্কয়াৰ কৰি দিয়া 5 5 গুণ 25 আৰু 110 ঠিক আছে ঠিকে আছে তো এইটো মই তোমালোকক অকলে একেলগে এটা ট্ৰিক এটা জনাই দিও যেতিয়া আমি 100তকৈ ডাঙৰ সংখ্যাবিলাকক স্কয়াৰ কৰো 100তকৈ যেতিয়া ডাঙৰ সংখ্যাবিলাকক স্কয়াৰ কৰো তেতিয়াহলে আমি কি কৰো এই যোনটো 105 আছে ন এটো স্কয়াৰ কৰি আছো ন তো মই কি কৰিম যোনটো এককৰ ঘৰত অংক আছে 5 আছে ন এককৰ ঘৰত সেই 5টোক স্কয়াৰ কৰি দিম 5ক স্কয়াৰ কৰিলে কি আহে 25 তো 25 টো ইয়াতে লিখিছো হল তাৰ পিছত আমি কি কৰিম এটো 100তকৈ কিমান ডাঙৰ সংখ্যা নো 100 সংখ্যাতকৈ কিমান ডাঙৰ 5 ডাঙৰ তো সেইকাৰণে ইয়াতে 5 এটা যোগ কৰি দিয়া 105ৰ লগত 5 যোগ কৰিলে 110 মানে 110 আগত লিখি দিলো তলত 25 লিখি দিলো এতিয়া ঠিক তেনেদৰে 110ক স্কয়াৰ কৰিলে কি হ'ব তো আমি জানো 10 স্কয়াৰ মানে কি প্ৰথমতে 10টোক স্কয়াৰ কৰি দিয়া এটো এই সংখ্যাটোৱে 100তকৈ কিমান ডাঙৰ 100 সংখ্যাতকৈ 10 ডাঙৰ মানে আৰু 10 যোগ কৰি দিয়া মানে 120 হৈ গল 10ক স্কয়াৰ কৰিলে কি হ'ব 10 10 গুণ 100 কিন্তু আমি ইয়াতে মাত্ৰ দুটাহে স্লট পাম লিখিবলৈ তো আমি সেইকাৰণে তলত লিখি দিম ইয়াতে 100 বুজি পালা মানে ইয়াতে দুটা জায়গা আহি থাকিব ইয়াতে যেনেকৈ 5 5 গুণ 25 মই ডাইৰেক্ট লিখি দিছিলো ন কাৰণ ইয়াতে তিনিটা অংক নাই ইয়াতে মানে 10 10 গুণ 100 আহিব 100 আহিলে কি কৰিবা 100 আহিলে তোমালোকে ইয়াতে জায়গা অলপ আমাৰ কম হ'ব অৰ্থাৎ ইয়াতে দুটা প্লেসে আমি লিখিব পাৰিম ইয়াৰে পৰা স্কয়াৰৰ পৰা তো সেই কাৰণে এনেকৈ লিখি পেলাই ফাইনালি আমাৰ आंसर আহিব 12100 তো এইটো হৈছে আমাৰ কনসেপ্ট এইটো হৈছে স্কয়াৰ উলিওৱা টেকনিক তো ফাইনালি আমি ইয়াতে এইটো आंसर পালো আৰু এইটো 9 ৰে হৰণো কৰিব লাগিব 9 ৰে হৰণ কৰিলে 9 গুণ 9 3 31 9 3 গুণ 27 4 40 40 হলে 9 9 4 গুণ 34 আৰু 40 তো 44 13.44 13.44 আৰু 44 ঠিক আছে এনেকে থাকিব তো ইয়াতে আমি ফাইনালি ডিসটেন্স কিমান পালো ডিসটেন্স হৈছে 1340 ইয়াতে কিমান আছে যে আমি যদি টোটাল ডিসটেন্সটো যদি ইয়াতে কৈ দিও যে 1340 যে আমাৰ টোটাল ডিসটেন্স ইয়াতে 430 এখনৰ আমি x বুলি ধৰিছো ইয়াৰে পৰা x ইকুৱেল কিমান আহিব জাস্ট মাইনাস কৰি দিয়া 1340 পৰা বিয়োগ কৰিব লাগে 430 ঠিক আছে এইখিনি সলভ কৰিবা তোমালোকৰ आंसरটো আহি যাব হয়তো ইয়াতে দশমিকটো মই লিখা নাই দশমিকটো তোমালোকে বহাই দিবা ঠিক আছে বুজি পালা তো এক্সামৰ আমাৰ ট্ৰেইন ৰিলেটেড কোৱেশ্চন আহিব ৰেলগাড়ীৰ লগত জড়িত প্ৰশ্ন তাৰ কাৰণে আমাৰ মেইনলি দুটা কনসেপ্ট লাগে এটা হৈছে ৰেলগাড়ীয়ে মুখামুখিভাৱে আহিলে বা বিপৰীত দিশত গলে স্পিডটো কি হয় তো স্পিডটো ৰিলেটিভ স্পিড ব্যৱহাৰ হ'ব এতে কি হ'ব যেতিয়া ৰিলেটিভ স্পিড ব্যৱহাৰ হ'ব তেতিয়া আমি মনত ৰাখিম দুইটা স্পিড যদি অপোজিট ডাইৰেকশনত যায় তেতিয়াহলে যোগ হৈ যাব যদি সেম ডাইৰেকশনত যায় তেতিয়াহলে বিয়োগ হৈ যাব আৰু লগতে কি মনত ৰাখিম যদি ৰেলগাড়ীখনে ডিসটেন্সৰ কথা কও ডিসটেন্সটো এনেকুৱা যদি ডাঙৰ অবজেক্ট যেনেকৈ ৰেলগাড়ী এখনে আন এখন ৰেলগাড়ী ক্ৰছ কৰিছে ব্ৰিজ এখন ক্ৰছ কৰিছে এনেকুৱা ক্ষেত্ৰত দুইটা ডিসটেন্সটো যোগ হৈছে মানে ইয়াতে স্পিড আহিব এটা এইটো স্পিড মই লিখিছো দুইটা যোগ কৰি ডিসটেন্স কি হ'ব দুয়োটাৰ স্পিড দুয়োটাৰ ডিসটেন্স যোগ কৰি এনেকুৱা নহয় যে এটা ডিসটেন্স লিখিলে হ'ব তেনেকুৱা নহয় ওকে বাৰু তো ইয়ালৈকে আমাৰ হ'ল আজি এটা এটা কাম কৰো ইয়াতে কেইটামান কোৱেশ্চন আছে এইটো কোৱেশ্চন তোমালোকে হোমৱৰ্ক লৈ লোৱা এইকেইটা কোৱেশ্চন আমি নেক্সট ক্লাছত অবভিয়াসলি আলোচনা কৰিম বৰ্তমানৰ কাৰণে এইকেইটা হোমৱৰ্ক থাকক এইটো কোৱেশ্চন আছে এন্ড এইটো এটা কোৱেশ্চন আছে টাইম এন্ড ওয়াৰ্কৰ এইকেইটা কোৱেশ্চন আমি আলোচনা কৰিম বাৰু নেক্সট ক্লাছত আৰু লগতে ইয়াৰে বিহাইণ্ড দা সিন ইয়াৰে লগত ৰিলেটেড আমি কি কথা মনত ৰাখিব লাগে কনসেপ্টটো কেনেকুৱা সেইবিলাক বস্তু আলোচনা কৰিম তাৰপিছত এইটো এটা কোৱেশ্চন আছে গ্ৰেটেষ্ট নাম্বাৰ হুইচ ইজ dividing ইমান এণ্ড ইমান leaves remainder 6 and 5 respectively সকলোৱে ট্ৰাই কৰা হোমৱৰ্ক লৈ লোৱা কমেন্ট বক্সৰ এনসাৰটো জনাবা 2% of x equal আছে 288 then x is equal to কি হ'ব ট্ৰাই কৰা এইটো কোৱেশ্চন চোৱা নেক্সট ওকে খতম তো ইয়াতে মই এটা কথা আৰু জনাই দিও যদি কোনোবাই মেথছক সঁচাকৈ বহুত বেছি ভয় কৰে
মেথছৰ কি হ'ব তো তেতিয়াহ'লে এতিয়া আৰু আমাৰ যোৱাবাৰৰ নিচিনাকৈ এটা খুব ধুনীয়া বেটচ ষ্টাৰ্ট হৈ গৈছে যোৱাবাৰে আমাৰ আৰম্ভ কৰা হৈছিলে এইটো আনবিটেবল আছিলে যোৱাবাৰৰ প্ৰথমটো বেটচ আৰু যিটোত আমি যিমানখিনি ষ্টুডেণ্ট এনেকুৱা হয় যোনে একোৱেই মেথছ নাজানে মেথছ দেখিলেই ভয় লাগে সিহঁতৰ কাৰণে একচুৱেলি আছিলে এই বেটচটো এই বেটচটোত আমি চেষ্টা কৰিছিলো যে মেথছ ভয় কৰা মানুহখিনিয়ে যাতে এক্সামত কনফিডেন্সত কয় যে এক্সামত মই মাৰ্কছ পামে সেই কনফিডেন্সটোৰ কাৰণে এই বেটচটো লঞ্চ কৰা হৈছিলে আৰু তাত আমাৰ যিমানখিনি কুৱেশ্যন আলোচনা কৰিছিলো তাৰে ভিতৰতে গোটেইখিনি কুৱেশ্যনে কমন আছিলে আমাৰ প্ৰতিটো এক্সামত এই ৰিচেণ্টলি যোৱা প্ৰতিটো এক্সামত তো সেইকাৰণে যদি কোনোবা ভাবি আছে যে মেথছ মই একদমেই নাজানো একদম খুব ধুনীয়া বেটচ এটা লঞ্চ কৰা হৈছে তোমালোকে জইন কৰিব পাৰিবা আনবিটেবল 3.0 হয়তো 3 নম্বৰ বেটচ হ'ব কাৰণ ইয়াৰে আগতে আমি দুটা বেটচ আনবিটেবলৰ ক্লোজ কৰিছো দুটা বেটচ আমাৰ কমপ্লিট হৈ গৈছে আৰু ইয়াতে তোমালোকে জাষ্ট কি কৰিব লাগে কন্টেক্ট কৰিব লাগে ডেছক্ৰিপশ্যনত তোমালোকে লিংক পাই যাবা ডেছক্ৰিপশ্যনত কন্টেক্ট নম্বৰ পাই যাবা তাত কন্টেক্ট কৰিবা যিমান পাৰি জল্দি এনৰোল কৰি লোৱা কাৰণ কেইটামান ক্লাছ যোৱাৰ পিছত আকৌ জইন কৰি লাভ নাই কাৰণ এইটো বেটছৰ কথা যোৱাবাৰ যিসকলে জইন কৰিছিল সিহঁতে জনাব পাৰে তোমালোকে আনবিটেবল বেটছৰ আমাৰ যিটো প্ৰথম পোষ্টাৰ আছিলে বা ইয়াৰে আগৰবাৰ যিটো মই ক্লাছ কৰিছিলো যদি সেই ভিডিঅ'টো এবাৰ যাই পেলাই চোৱা তেতিয়া তোমালোকে গম পাবা যে সেইটো কেনেকুৱা ক্লাছ হয় বা কিমান ধুনীয়া ক্লাছ হয় অ'কে বাকী লগ পাম সকলোকে অন্য এটা ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ